দৰঙৰ চৰাঞ্চলত উচ্ছেদিত পৰিয়ালৰ মাজত ঈদৰ প্ৰাক মুহূৰ্তত খাদ্য সামগ্ৰী বিতৰণ জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনৰ। মানুহে মানুহৰ বাবে কথাষাৰৰ উজ্জ্বল নিদৰ্শন দেখা গ'ল আনফৰ নেতৃত্বাধীন দৰং জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যৰ জৰিয়তে। দৰং জিলাৰ ধলপুৰৰ পৰা উচ্ছেদ কৰা তথা দৰং জিলাৰ দলগাঁও খাৰুপেটীয়াৰ আৰিমাৰী শ্যামপুৰ চকতলা খেৰনিচাপৰি বদলি বৈৰালী আদি গাঁৱত চৰকাৰে পুনৰ সংস্থাপন কৰা 1100 পৰিয়ালৰ খাদ্য সামগ্ৰী প্ৰদান কৰে। মৌলানা মুস্তাক আনফৰৰ নিৰ্দেশত ঘৰে ঘৰে গৈ ঈদৰ প্ৰাক মুহূৰ্তত পুনৰ সংস্থাপিত পৰিয়ালসমূহক খাদ্য সামগ্ৰী প্ৰদান কৰে দৰং জিলা সমিতিৰ কৰ্মীসকলে। মুঠ 1100 পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে জমিয়তৰ কৰ্মীয়ে। প্ৰখৰ ৰ'দ নেওচি নিষ্ঠাৰে এই কাম কৰি গৈছে এইসকল জমিয়ত কৰ্মীয়ে। পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত পুনৰ সংস্থাপিত পৰিয়ালসমূহক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়ত উলামা হিন্দৰ সমূহ কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ ৰাইজে। আচলতে আজি আমি উপস্থিত হৈছিলোঁ শ্যামপুৰ অঞ্চলত উচ্ছেদিত যে পুনৰ সংস্থাপিত যে এলেকা এই এলেকাত ৰাজ্যিক জমিয়তৰ সন্মানীয় সভাপতি হজৰত মৌলানা মুস্তাক আহমদ সাহেবৰ নিৰ্দেশ মৰ্মে আজি আমি উপস্থিত হৈছোঁ। দৰং জিলা জমিয়তৰ যিমান কাৰ্যকৰী সদস্য লগতে 40টা আঞ্চলিকৰ সভাপতি সাধাৰণ সম্পাদক আদি কৰি সকলোৱে আমি আজি ইয়াত জমা হৈছোঁ। 8টা শিবিৰ আছে। এই শিবিৰত অসম ৰাজ্যিক জমিয়তৰ তৰফৰ পৰা আৰু আনফৰ ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত এই উচ্ছেদিত পুনৰ সংস্থাপিত যে এলেকা ইয়াত যিমান দুখীয়া মানুহ আছে এই দুখীয়া মানুহৰ কাৰণে এটা ইফতাৰৰ বা ঈদৰ কাৰণে এটা ৰিলিফৰ ব্যৱস্থা আমাৰ ৰাজ্যিক জমিয়ত বা আনফৰ ফাউণ্ডেশ্যনে কৰিছে। এই ৰিলিফ আমি আজি বিতৰণ কৰিব আহিছোঁ। আমাৰ মুৰব্বীসকলো ইয়াত আছে, আমাৰ উপসভাপতি আছে আৰু প্ৰত্যেকটো আঞ্চলিকৰ সভাপতি সম্পাদকসকল আছে। তো আজি আমি আলহামদুলিল্লাহ প্ৰায় 1100 ফেমিলিক ৰিলিফ বিতৰণ কৰি ইনশাল্লাহ ইয়াৰ পৰা উভতি যাম ইনশাল্লাহ। প্ৰথমে মই আমাৰ আনফৰ ফাউণ্ডেশ্যন কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দৰং জিলাৰ জমিয়তৰ মাননীয় সভাপতি আবু বকৰ ছিদ্দিক সাহেবক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ চেষ্টাত এই আজি যি এটা কাৰ্যসূচী হাতত লোৱা গৈছে এইটো তেখেতে মুখ্য ভূমিকা লৈছে। আমি আশা কৰিছোঁ ইয়াৰ দ্বাৰা সামান্যভাৱেও যদি আমাৰ মানুহখিনি অলপ উপকৃত হয়, আমাৰ জমিয়তৰ প্ৰতি যাতে তেখেতসকল আকৃষ্ট হয় আৰু ভৱিষ্যতে জমিয়তে তেখেতসকলৰ যিসকলক আমি সহানুভূতি আগবঢ়াই আছোঁ তেখেতসকলৰ প্ৰতি আমাৰ জমিয়ত সদায় কাম কৰি আগবাঢ়ি যাব। আৰু তাৰ কাৰণে আমাৰ দৰং জিলা জমিয়তৰ কৰ্তৃপক্ষলৈ আমি সমূহ ৰাইজৰ পৰা দোৱা বিচাৰিছোঁ।